নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো হ'ল এখন আলোচনীক কেন্দ্ৰ কৰি আৰু আলোচনীখনৰ নাম হ'ল এৰেঙনি নবাৰুণ বাৰ্তা আলোচনী প্ৰথম সংখ্যা। প্ৰথম সংখ্যাৰ কাৰণে আলোচনীখনৰ আদৰ সকলোৰে কাৰণে বেছি, বিশেষকৈ নবাৰুণ শাখা সাহিত্য সভাৰ কাৰণে এটা গৌৰৱ উজ্জ্বল দিন। তেওঁলোকে এখন আলোচনী উলিয়াইছে। আচলতে এখন আলোচনী এটা সময়ৰ বাৰ্তা, এটা সময়ত এই আলোচনীখনে এই লেখক লেখিকাসকলৰ মনৰ বাৰ্তাবোৰ বহন কৰিছে। তাৰ লগতে বেটুপাত অংকন কৰা শিল্পীজনৰ মনৰ বাৰ্তাও বহন কৰিছে। খুব সুন্দৰ কথা এটা, খুব সুন্দৰ প্ৰচেষ্টা এটা, আৰু আলোচনীখন খুব সুন্দৰ হৈছে, সেইটো প্ৰথম ক'ব লাগিব। বেটুপাত সুন্দৰ, চপা সুন্দৰ, আৰু বানানো তেনেকৈ ভুল হোৱা নাই। আজিকালি আচলতে আলোচনীবিলাক পঢ়িব ল'লে বানান ভুলৰ বিসংগতিয়ে বৰ কষ্ট দিয়ে, কিন্তু ইয়াত মই যিকেইটা পঢ়িলোঁ বানান তেনেকৈ খুব এটা মই ভুল পোৱা নাই। ইয়াৰ উপৰি আলোচনীখনত মানে প্ৰথমৰ পৰা নবাৰুণ শাখা সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল, তাৰপিছত সভাপতি কোন আছিল, এই গোটেই কথাখিনি ধুনীয়াকৈ লিখি ৰাখিছে। আৰু এইটো সদায় চিৰস্থায়ী হৈ থাকিব। ডাঙৰ কথাটো সেইটো, চিৰস্থায়ী হৈ থাকিল কথাবিলাক। আৰু ইয়াৰ পিছৰ প্ৰজন্ময়ো এইখন পঢ়িলে বহুত কথা জানিব লাগিব। আচলতে সেইকাৰণে এখন আলোচনীক প্ৰথম কামটো বা প্ৰথম আলোচনী এখনক এজোপা সেই গছপুলিৰ লগত তুলনা কৰা হয়। এখন আলোচনী প্ৰথম সংখ্যাটো এজোপা গছপুলি ৰুইছে, আৰু লাহে লাহে গছপুলিজোপা ডাঙৰ হৈ হৈ এদিন ফলে ফুলে জ্যোতিষ্কাৰ হৈ উঠে, আৰু সেইজোপাই মানুহৰ প্ৰয়োজনীয় গোটেইখিনি অভাৱ পূৰণ কৰে। সামাজিকভাৱে এখন আলোচনীৰো যথেষ্ট দায়বদ্ধতা থাকে। আৰু আলোচনীখনত আৰু এটা কথা, য'ৰ পৰা এই আলোচনীখন ওলোৱা হয়, যি ঠাইৰ পৰা উলিওৱা হয়, সেই ঠাইৰ আচলতে কিছুমান কথাও তাত থাকিব লাগে। তাত জনপ্ৰিয়, সেই অঞ্চলৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তিজন, আটাইতকৈ জনপ্ৰিয় শিল্পীজন, আটাইতকৈ জনপ্ৰিয় লেখকজনৰ কথাও আচলতে অলপ অলপ থাকিলে ভাল, কাৰণ পিছৰ প্ৰজন্মই সেই কথাবিলাক শিকিব পাৰিব, জানিব পাৰিব, মনত থাকি যাব। আলোচনী এখনৰ বহুত গুৰুত্বপূৰ্ণ দিশ থাকে। আৰু অন্যহাতে এই আলোচনী একোখনে একোজন ভাল লেখকৰ সৃষ্টি কৰে। এজোপা সৰু গছপুলিয়ে এদিন ডাঙৰ হৈ উঠে। ঠিক তেনেদৰে প্ৰথম এখন আলোচনীত প্ৰথমটো লেখা লেখক এজন পিছৰ সময়ত সমাজৰ আটাইতকৈ জনপ্ৰিয় লেখকো হ'ব পাৰে। তেনেকুৱা সম্ভাৱনা বহুত থাকে, আৰু তেনেকুৱা উদাহৰণো বহুত আছে। গতিকে আলোচনীখনৰ সকলো লেখক লেখিকা, তাৰপিছত বেটুপাত অংকন কৰা শিল্পী, সম্পাদক, সভাপতি সকলোকে ধন্যবাদ জনালোঁ। খুব ভাল লাগিছে লেখাবিলাক। তাৰ মাজৰ এটা কবিতা মই আপোনালোকক পঢ়াই দিম, কাৰণ এটা কবিতাই মোৰ মনটো চুইছে। এইটো হ'ল চুবুৰীৰ পদ্য নামৰ দীপাংকৰ ৰায়মেধিয়ে লেখা এটা কবিতা। আচলতে এটা কবিতাৰো এটা কাহিনী থাকিব পাৰে। আৰু হাতীগাঁও অঞ্চলত এটা বিশেষ চুবুৰী এটা আছে, এইটো বহুতে জানে। হাতীগাঁও অঞ্চলত এটা বিশেষ চুবুৰী আছে, আৰু সেই চুবুৰীটো গঢ় দিছিল এজন বিশেষ ব্যক্তিয়ে। গতিকে সেই কথাখিনিক লৈ অংকুৰ ৰায়মেধিয়ে এটা ধুনীয়া কবিতা লিখিছে। কবিতাটো মই এবাৰ আপোনালোকক পঢ়াই দিছোঁ। চুবুৰীৰ পদ্য, লেখক দীপাংকৰ ৰায়মেধি। চুবুৰীটো তেওঁ গঢ়া, তেওঁৰ কলিজাৰ এফাল চুবুৰীটো, শিপাৰ পৰা পাতলৈ বাঢ়ি অহা সেউজ সপোন এটাৰ দৰে। চুবুৰীটোক আৱৰি বাঢ়ি আহিছে গছবোৰৰ ছাঁত জিৰণি লৈ তেওঁ পঢ়ে ৰবীন্দ্ৰনাথৰ কবিতা। গছৰ পাতবোৰ তেওঁ চিকুণাই, পুৱা গধূলি কথা পাতে গছবোৰৰ সতে। চুবুৰীৰ ইমূৰৰ পৰা সিমূৰলৈ সন্ধিয়া তেওঁ খোজ কাঢ়ে। তেওঁ যেতিয়া খোজ কাঢ়ে গহীন হৈ পৰে চুবুৰীৰ চৌপাশ, কেৱল চঞ্চল হৈ পৰে বতাহজাক। তেওঁক চুই চাই বতাহজাকে আপোন পাহৰা হয়, আৰু সৰি পৰে তেওঁৰ ওঠত প্ৰাচীন প্ৰেমৰ
ৰোমান্টিক গীত এটি হয়। চুবুৰীৰ গোহালিৰ গৰুবোৰেও তেওঁক বৰ ভাল পায়। দেখিলেই হেম্বেলিয়াই আদৰণি জনায়। গৰুৰ পিঠিত হাত বুলাই তেওঁ স্মৰণ কৰে অতীত। গৰুবোৰৰ বাবে তেওঁ ঘাঁহৰ খেতি কৰে। ঘাঁহৰ খেতিডৰাত আনৰ প্ৰৱেশ নিষেধ। ঘাঁহৰ খেতিৰ দৰে চুবুৰীত আছে এটি পুখুৰী। চুবুৰীটো বুকুত লালন কৰি তেওঁ গলগৈ ঈশ্বৰৰ চুবুৰীলৈ। এতিয়া তেওঁৰ চুবুৰীত বিদীৰ্ণ সেউজীয়াৰ হাহাকাৰ। ডবাৰ মাত নাই, নাই গৰুৰ হেম্বেলনি। ঘাঁহডৰাও বাঢ়িবলৈ আৰম্ভ কৰিছে। কংক্ৰিটৰ অট্টালিকাত তেওঁৰ অবিহনে শুকাই যোৱা নদীৰ বালিচৰৰ দৰে হৈ পৰিছে চুবুৰীটো। আচলতে এজন মানুহৰ লালন পালনত এটা চুবুৰী কেনেকৈ জীপাল হৈ উঠে আৰু তেওঁৰ অবিহনে এটা চুবুৰীয়ে তেওঁৰ অভাৱ কেনেকৈ অনুভৱ কৰে, খুব সুন্দৰকৈ কবিতাটোত ফুটি উঠিছে। আচলতে সেই চুবুৰীটোৰ সৈতে মোৰ বহুত পুৰণি এটা সম্পৰ্ক আছে আৰু সেইকাৰণে কথাখিনিয়ে মোৰ মনটো চুইছে আৰু সেইকাৰণে কবিতাটো মই আপোনালোকক পঢ়াই দিছোঁ। ইয়াৰ উপৰিও ইয়াত লিখা প্ৰত্যেকটো প্ৰবন্ধই আচলতে গুৰুত্বপূৰ্ণ আৰু দৰকাৰী। প্ৰত্যেকটো গল্প কবিতাই সুন্দৰ আৰু সেইকাৰণে প্ৰত্যেকজন লেখক লেখিকাকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। আশা কৰিলোঁ এই আলোচনীখন বছৰে বছৰে প্ৰকাশ পাব আৰু নতুন নতুন লেখক লেখিকাৰ জন্ম হ'ব আৰু আলোচনীখনে নতুন নতুন ব্যক্তিৰ পৰিচয় মানুহক দিব। এখন সমাজৰ যেনেদৰে চুবুৰীটোৰ কথা কবিতাটো লিখিছে, আচলতে চুবুৰীটোৰ যিজন মানুহ ব্যক্তিয়ে চুবুৰীটো গঢ়িছিল তেওঁৰ বিষয়েও ধুনীয়াকৈ লেখা এটাৰ দৰকাৰ, যাতে পিছৰ প্ৰজন্মই সেই কথাটো পঢ়িব পাৰে। তেনেকুৱা দায়বদ্ধতা কিছুমান সকলোৰে আছে। সকলোৱে মিলিজুলি আগবাঢ়ক আৰু নবাৰুণ শাখা সাহিত্য সভাই এনেদৰে আগবাঢ়ি যাওক, তাৰ কাৰণে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। খুব সুন্দৰ লেখা, খুব সুন্দৰ ছপা, খুব সুন্দৰ বেটুপাত অংকন কৰাৰ কাৰণে কৌস্তুভকো তাৰ আগতে কৈ থওঁ, বেটুপাত অংকন কৰিছে কৌস্তুভ কৌশিকে। ইয়াৰ আগতে কৌস্তুভে যদি ক'ৰবাত বেটুপাত অংকন কৰিছে জনা নাছিলোঁ, এইবাৰ প্ৰথম দেখিছোঁ। খুব ভাল লাগিছে। আচলতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত কিছুমান প্ৰতিভা সুপ্ত হৈ আছে, যিবিলাকে হয়তো প্ৰকাশৰ বাট দেখা নাই। এই আলোচনীখনে তেনেকুৱা নতুন প্ৰজন্মক উৎসাহিত কৰি তেওঁলোকৰ সুপ্ত প্ৰতিভাক জগাই তুলিব বুলিও আশা ৰাখিলোঁ। কৌস্তুভক অভিনন্দন জনালোঁ সুন্দৰ বেটুপাতটিৰ কাৰণে। ছপা সুন্দৰ হৈছে। আলোচনীখন হাতত লৈ খুব ভাল লাগিছে, পঢ়ি আৰু ভাল লাগিছে। বানন ভুল কম আছে আৰু লেখাবোৰ খুব সুন্দৰ হৈছে। গতিকে সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিলোঁ। আলোচনীখন আপোনালোকে পঢ়িব, ভাল পাব।